তো হেল্ল' গাইজ, মই তন্ময় তোমালোকক মেথ চিম্প্লিফাই জোনত প্ৰথমতে স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। তো ইয়াত প্ৰথম ক্লাছত মই যিটো ষ্টাৰ্ট কৰিছিলোঁ এইটো হ'ল বৰ্গ আৰু বৰ্গমূলৰ ইন্ট্ৰডাকশ্যন পাৰ্ট। তাৰপিছত মই ৰিভিজন 1খিনি কমপ্লিট কৰাই গৈছোঁ। ডেছক্ৰিপশ্যনত মই লিংকখিনি দি দিম, তাৰ পৰা তোমালোকে ভালকৈ চাই ল'বা। এতিয়া আমি যিটো ষ্টাৰ্ট কৰিম এইটো হ'ল ৰিভিজন 2ৰ প্ৰথম যিটো কি আছে এক্সাৰচাইজ আছে আৰু আৰম্ভণি যিটো আছে এইটো হ'ল ঘন আৰু ঘনমূল, যাক ইংলিছত কোৱা হয় কিউব আৰু কিউব ৰুট। তো বলা প্ৰথমতে আমি কি ষ্টাৰ্ট কৰোঁ ঘন আৰু ঘনমূল, কিউব এণ্ড কিউব ৰুটছ। তো কিউব কাৰ হ'ব? কিবা এটা নাম্বাৰৰে হ'ব। প্ৰথমতে আমাক কি কৰিব লাগিব, জানিব লাগিব যে কি নাম্বাৰ আছে যাক আমি কি কৰিম, ঘন কৰিম। তো নাম্বাৰ কি কি আছে? প্ৰথমতে আমাৰ কি আছে, নেচাৰেল নাম্বাৰ আছে। নেচাৰেল নাম্বাৰ মানে অসমীয়াত কি বুলি কয়, স্বাভাৱিক সংখ্যা। তো যিবিলাক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয় আৰু চলিয়ে থাকে তাক কি সংখ্যা বুলি কোৱা হয়, স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। তো প্ৰথমতে যেতিয়া কিউব হ'ব, কাৰ কিউব হ'ব? সংখ্যাবিলাকৰে কিউব হ'ব। তো কিউব যেনেকুৱা ধৰা তোমালোকে বৰ্গ কৰিছা, 1ৰ ওপৰত কি লিখিছা, 2 লিখিছা বৰ্গ মানে। তো কিউব মানে কি লিখিব লাগিব, 3 লিখিব লাগিব। আৰু এই 3 লিখা মানে কেইবাৰ পূৰণ কৰিব লাগিব, 1ক 3বাৰ পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কিমান হ'ব এনসাৰ? 1 হ'ব। ঠিক তেনেদৰে 2ক যেতিয়া ঘন কৰিবা কিমান হ'ব, 2ক 3বাৰ পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কিমান হ'ব, 2 2 গুণ 4, 4 2 গুণ কিমান 8। 3 যেতিয়া কিউব কৰিবা কিমান হ'ব, 3 পূৰণ 3 পূৰণ 3, তো এনসার কিমান হ'ব, 3 3 গুণ 9, 9 3 গুণ কিমান 27। একেদৰে যেতিয়া 4 কিউব কৰিবা কিমান হ'ব, 4 পূৰণ 4 পূৰণ 4, তো পূৰণ কৰিলে 4 4 গুণ 16, 16 4 গুণ কিমান 64। 5ক যেতিয়া কিউব কৰিবা কিমান হ'ব, 5 পূৰণ 5 পূৰণ কিমান 5, তো 5 5 গুণ 25, 25 5 গুণ কিমান হ'ব 125। 6ক যেতিয়া কিউব কৰিবা কিমান হ'ব, 6 পূৰণ 6 পূৰণ 6, তো 6 6 গুণ 36, 36 6 গুণ কিমান 216। যেতিয়া কি কৰিবা 7ক কিউব কৰিবা কিমান হ'ব, 7 পূৰণ 7 পূৰণ কিমান 7, তো পূৰণ কৰিলে কিমান 7 7 গুণ 49, 49 7 গুণ 343। একেদৰে যেতিয়া কি কৰিবা 8ক কিউব কৰিবা কিমান হ'ব, 8 পূৰণ 8 পূৰণ 8, পূৰণ কৰিলে 8 8 গুণ 64, 64 আৰু 8 যেতিয়া পূৰণ কৰিবা তেতিয়া তোমালোকৰ কি হৈ যাব 512। যেতিয়া 9ক কিউব কৰিবা কিমান হ'ব, 9 পূৰণ 9 পূৰণ 9, 3বাৰ 9 পূৰণ কৰিবা, 9 9 গুণ 81 আৰু 81 আৰু 9 পূৰণ কৰিলে 729। ঠিক তেনেদৰে 10ক যেতিয়া কিউব কৰিবা কিমান হ'ব, 10 * 10 * 10, পূৰণ কৰিলে কিমান হ'ব 1000। যেতিয়া 11ক কিউব কৰিবা কিমান হ'ব, 11 পূৰণ 11 পূৰণ 11, 3বাৰ পূৰণ কৰিবা, এনসার কিমান হ'ব 1331। যেতিয়া 12ক কিউব কৰিবা এনসার কিমান হ'ব, 12 * 12 * কিমান 12, তো এনসার হ'ব 1728। এনেকৈ বাকিবিলাক যিবিলাক সংখ্যা আছে তাক কিউব কৰিলে এনসারখিনি এনেকুৱা ধৰণৰ ওলাই যাব। তো তোমাক যদি কোৱা হয় যে 1ৰ ঘন কিমান, তোমাৰ এনসার কিমান হ'ব 1 হ'ব। যদি কোৱা হয় 2ৰ ঘন কিমান, এনসার হ'ব 8। 3ৰ ঘন কিমান 27, 4ৰ ঘন কিমান 64, 5ৰ ঘন কিমান 125, 6ৰ ঘন কিমান 216, 7ৰ ঘন কিমান 343, 8ৰ ঘন কিমান 512, 9ৰ ঘন কিমান 729 আৰু 10ৰ ঘন কিমান 1000। 11ৰ ঘন যদি কোৱা হয় 1331, 12ৰ ঘন বুলি ক'লে কিমান হ'ব 1728। এইখিনি হ'ল তোমাৰ কি ঘন। এতিয়া যেনেকুৱা বৰ্গ আৰু বৰ্গমূলত তোমালোকে পাইছিলা যে পূৰ্ণবৰ্গ সংখ্যা কাক কোৱা হয়, যদি কোনো এটা সংখ্যাৰ এককৰ স্থানত কি থাকে 1 থাকে, 4 থাকে, 5 থাকে, 6 থাকে, 9 থাকে আৰু 0 যদি যুগ্ম সংখ্যক থাকে তেতিয়া তাক কি বুলি কোৱা হয়, পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হয়। ঠিক পূৰ্ণ বৰ্গ সংখ্যা বুলি কোৱা হয়। ঠিক তেনেদৰে যেতিয়া আমি পূৰ্ণ ঘন সংখ্যা শিকিম এইটোৰো কি এটা ট্ৰিক আছে। কেনেকুৱা ধৰণৰ ট্ৰিক চোৱা, 1ক যেতিয়া কিউব কৰিছে এনসার 1 ওলাইছে, তো এটাই কি আছে অংক আছে, গতিকে 1 থাক। যেতিয়া 2 কিউব কৰিছা কিমান ওলাইছে 8 ওলাইছে। যেতিয়া 3 কিউব কৰিছা কিমান ওলাইছে 27, তো 27 যেতিয়া ওলাইছে তাৰ মানে কেইটা অংক আছে, দুটা অংক আছে ন, তো এইটো কি কৰি দিয়া প্লাস কৰি দিয়া, কিমান ওলাব প্লাস কৰিলে 9 ওলাব, এটা অংক ওলাই গ'ল। এতিয়া ইয়াতে 64 আছে, তো 6 আৰু 4 যোগ কৰা কিমান হ'ব 10 হ'ব। তো 10 তো দুটা অংক আকৌ আহি গ'ল, গতিকে আকৌ যোগ কৰি দিয়া, 1 আৰু 0 যোগ কৰা কিমান হ'ল 1 হ'ল, যাতে এটা অংক ওলাই এইখিনি কৰিবা। 1 2 আৰু 5ক যেতিয়া যোগ কৰিবা কিমান হ'ব, যোগ কৰিলে 2 আৰু 1 3, 5 আৰু 3 যোগ কৰিলে কিমান হ'ব 8 হ'ব। ঠিক তেনেদৰে 2 1 6ক যোগ কৰিলে কি হ'ব 2 + 1 + 6 যোগ কৰিলে হ'ব 2 আৰু 1 3 হ'ব, 3 আৰু 6 যোগ কৰিলে 6 আৰু 3 9 হ'ব। 3 4 3 যেতিয়া যোগ কৰিবা কিমান হ'ব 4 আৰু 3 কিমান হ'ব
7 7 আৰু 3 কিমান হ'ব 10 কিন্তু আকৌ ইয়াতে কি হ'ল দুটা অংক ওলাই গ'ল গতিকে এই দুটাক আকৌ যোগ কৰিবা যেতিয়ালৈকে এটা অংক নোলায় কিমান হ'ল 1 হ'ল এইকেইটাক যদি যোগ কৰা কিমান হ'ব 5 + 1 + 2 যোগ কৰিলে 5 আৰু 1 6 6 আৰু 2 কিমান হ'ব 8 হ'ব গতিকে 7 to 9 যদি যোগ কৰা 7 আৰু 2 কিমান হ'ব 9 হ'ব 9 আৰু 9 কিমান হ'ব 18 হ'ব গতিকে আকৌ দুটা অংক ওলাই গ'ল গতিকে এই দুটাক আকৌ যোগ কৰিবা 1 আৰু 8 যোগ কৰিলে কিমান হ'ব 9 তোমালোকে এটা কথা যদি মন কৰিছা প্ৰথমতে ওলাইছে 189 তাৰ পিছত ওলাইছে 189 তাৰ পিছত ওলাইছে 189 গতিকে এই কেইটাক যদি যোগ কৰা কি ওলাব 1 ওলাব এইটোক যোগ কৰিলে কি ওলাব 8 ওলাব আৰু এইটোক যোগ কৰিলে কিমান ওলাব 9 ওলাব কেনেকুৱা ধৰণৰ চোৱা 1 + 0 + 0 যোগ কৰিলে কি ওলাব 1 ওলাব ঠিক একেদৰে যেতিয়া এইকেইটাক যোগ কৰিবা 1 + 3 + 3 + 1 কিমান হ'ব 3 3 6 6 আৰু 1 7 7 আৰু 1 কিমান হ'ব 8 হ'ব এইটোক যেতিয়া যোগ কৰিবা কি হ'ব 1 + 7 + 2 + 8 7 আৰু 1 8 8 আৰু 8 16 16 আৰু 2 যোগ কৰিলে কিমান হ'ব 18 হ'ব গতিকে আকৌ দুটা ওলাই গ'ল অংক এটা সংখ্যাত গতিকে এই দুটাক যেতিয়া যোগ কৰিবা কিমান ওলাই যাব 9 ওলাই যাব তাৰ মানে কথাটো হ'ল যদি ভালকে মন কৰিছা প্ৰথমত কি আহিছে 189 আহিছে তাৰ পিছত কি আহিছে 18 কিমান আহিছে 9 আহিছে আৰু লাষ্টত কিমান আহিছে এইফালেও 189 এনেকুৱা ধৰণৰ ইয়াতে 189 লাগিছে গতিকে যদি এটা সংখ্যা দিয়া থাকে এইবিলাকৰ অংককেইটাক যোগ কৰাৰ পিছত যদি কিমান ওলায় 189 যদি লাষ্টত ওলায় একেবাৰে লাষ্টত যদি 189 ওলায় তেতিয়া মই ক'ব পাৰিম যে যিবিলাক সংখ্যা দিয়া আছে এইবিলাকক কি পূৰ্ণ ঘন সংখ্যা বুলি ক'ব পাৰিম কি সংখ্যা বুলি ক'ব পাৰিম পূৰ্ণ ঘন সংখ্যা বুলি ক'ব পাৰিম গতিকে যদি এটা অংক দিয়া থাকে তোমালোকক যদি কয় পূৰ্ণ ঘন হয় নে নহয় তোমালোকে কেনেকৈ গম পাবা তো তোমালোকে কি কৰিবা যিবিলাক অংক দিয়া থাকিব মই এইটোৱে ক'লো এইকেইটা যদি দিয়া থাকে কোৱা হয় পূৰ্ণ ঘন হয় নে নহয় তোমালোকে এইকেইটাক যোগ কৰি দিবা যোগ কৰাৰ পিছত একেবাৰে লাষ্টতে যদি কি ওলায় যদি 1 ওলায় যদি 8 ওলায় যদি 9 ওলায় এই তিনিটাৰ ভিতৰত যিকোনো এটা যদি ওলায় তেতিয়াও তাক কি বুলি ক'ম পূৰ্ণ ঘন বুলিয়ে ক'ম গতিকে এইখিনি হ'ল আমাৰ কি ঘন আৰু তাৰপিছত কি পূৰ্ণ ঘন সংখ্যা কাক কোৱা হয় এতিয়া নেক্সট যিটো আমি শিকিম এইটো হ'ল আমাৰ কি ঘনমূল তো ঘনমূলটো কি হ'ব ঘনমূল যাক ইংলিছত কি বুলি কোৱা হয় কিউব ৰুট বুলি কোৱা হয় তো ঘনমূল যেনেকুৱা ধৰণৰ ঘন কৰিছা 1ক ঘন কৰিছা কিমান ওলাইছে এনসার 1 ওলাইছে গতিকে কি কি লিখিব পাৰা 1 = এই যে 3 আছে না এইটো এইফালে গলে কি হৈ যাব 1 to 1 থাকিব এই যে সিম্বলটো হ'ব না এই সিম্বলক কি বুলি কোৱা হয় ঘনমূল বুলি কোৱা হয় এইটো কেনেকৈ হ'ল চোৱা যেনেকৈ আমি বৰ্গ কৰিছিলো না স্কয়াৰ 1 স্কয়াৰ মানে 1 কৰিছিলো তেতিয়া মই কি লিখিছিলো 1 = স্কয়াৰটো ইফালে গলে এনেকুৱা ধৰণৰ ৰুট ওভাৰ সিম্বল এটা হয় স্কয়াৰ ৰুট কোৱা হয় যদি সিঙ্গেল এনেকুৱা ধৰণৰ থাকে তাক কি বুলি কয় স্কয়াৰ ৰুট যদি ইয়াৰ ওপৰত কি থাকে এই স্কয়াৰ ৰুটৰ এই সাইডত যদি 3 লিখা থাকে তেতিয়া তাক কি বুলি কোৱা হয় কিউব ৰুট বুলি কোৱা হয় যাক ঘনমূল বুলি কোৱা হয় গতিকে आंसर কি হ'ব 1 ৰ ঘনমূল 1 যেনেকুৱা প্লাস হলে ইফালে গুছি গলে মাইনাস হয় মাইনাস ইকুৱেলৰে এইফালে গলে কি হয় প্লাস হয় ঠিক তেনেদৰে যেতিয়া কিউব থাকিব কিউবটো যেতিয়া এই ইকুৱেল সিম্বলৰ এই রাইট সাইডত যাব তেতিয়া তাক কি বুলি কোৱা হ'ব ঘনমূল বুলি কোৱা হ'ব তো কোশ্চেনত হ'ব 1 ৰ ঘনমূল কিমান आंसर হ'ব কিমান 1 জাস্ট অপোজিট টু আগৰ যিটো আছিল তাৰ অপোজিট কথাখিনি যেতিয়া ধৰ 2 কিউব মানে কিমান আছিল 8 আছিল গতিকে 2 লিখিলো এইটো ইফালে গলে কি হ'ব এনেকুৱা ধৰণৰ ঘনমূল হ'ব তো গতিকে কোশ্চেনত আহিব 8 ৰ ঘনমূল কিমান आंसर হ'ব কিমান 2 ঠিক তেনেদৰে 3 কিউব মানে কিমান আছিল 27 গতিকে 3 = কিমান হ'ব এইটো ইফালে গলে কি হৈ যাব ঘনমূল হৈ যাব গতিকে 27 ৰ ঘনমূল কিমান হ'ব 3 হ'ব এনেকুৱা ধৰণে আমি গোটেইটোৰ কি উলিয়াব পাৰিম ঘনমূল উলিয়াব পাৰিম তো এইখিনি হল আমাৰ কি ঘন আৰু ঘনমূল তো প্ৰথম যেটো কোশ্চেন আছে ৰিভিজন টুৰ এইটো মই কি কৰিম স্টাৰ্ট কৰিম তো প্ৰথম কোশ্চেনত কি দিয়া আছে ৰিভিজন টুৰ প্ৰথম কোশ্চেনত যেটো দিয়া আছে 1 নম্বৰত কি আছে যে এটা কোশ্চেন আছে 3757 কৈছে যে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হয় নে নহয় কোৱা এতিয়া কেনেকৈ ক'ব পাৰিম তোমালোকক মই শিকাই দিছো যেতিয়া পূৰ্ণ ঘন হ'ব কি কৰিব লাগিব এই কেইটাৰ অংক যোগ কৰি চাব লাগিব যদি 1 ওলাই কি যোগ কৰি চাব লাগিব 1 ওলাই 8 ওলাই
নতুবা কি ওলায় 9 ওলায়। যদি এইকেইটাৰ ভিতৰত এটা ওলায় তেতিয়া কি হৈ যাব পূৰ্ণ ঘন হৈ যাব। গতিকে যোগ কৰি চাম 3 + 7 + 5 + 7 কিমান হৈ যাব 7 আৰু 3 10, 10 আৰু 5 15, 15 আৰু কিমান হ'ব 7 যোগ কৰিলে 15 5 কিমান হ'ব 20, 20 আৰু 2 22। গতিকে আকৌ দুটা কি ওলাই গ'ল অংক ওলাই গ'ল। এইকাৰণে আমি কি কৰিম এই দুটাক আকৌ যোগ কৰিম 2 আৰু 2 যেতিয়া যোগ কৰিবা কিমান ওলাব 4 ওলাব। গতিকে ইয়াতে কি 4 আছে 4 তো নাই। এইকেইটাক যোগ কৰাৰ পিছত 4 ওলাইছে, কিন্তু 4 হলে তো পূৰ্ণ ঘন নহয়, কি হ'ব লাগিব 1 নহলে 8 নহলে কি 9 হ'ব লাগিব। গতিকে মই কি লিখিম যে 3757 পূৰ্ণ ঘন কি নহয়, এইটো পূৰ্ণ ঘন কি হ'ব নহব। ঠিক তেনেদৰে 2 নম্বৰ কোৱেশ্চনত কি দিয়া আছে 2 নম্বৰ কোৱেশ্চনত দিয়া আছে 3375। তো এইটো পূৰ্ণ ঘন হয় নহয় এইটোও ক'ব লাগিব। তো তোমালোকে কি কৰিবা ফাৰ্স্ট অফ অল এইটোক যোগ কৰিছো অংক এটা 3 + 3 + 7 + কিমান 5। যেতিয়া যোগ কৰিবা 3 আৰু 3 যোগ কৰিলে কিমান হ'ব 6 হ'ব। 6 আৰু 7 যোগ কৰিলে কিমান হ'ব 13 হ'ব। 13 আৰু 5 যোগ কৰিলে কিমান হ'ব 18 হ'ব। যোগ কৰিলে আকৌ এইটোক যোগ কৰা 1 আৰু 8 যোগ কৰিলে কিমান হ'ব 9 হ'ব। এতিয়া ভালকে চোৱা কি আছে এই অংককেইটাক যোগ কৰাৰ পিছত 9 ওলাইছে, আৰু যদি 9 ওলায় তেতিয়া পূৰ্ণ ঘন হ'ব। গতিকে 3375 কি হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব। ঠিক তেনেদৰে 3 নম্বৰটো দিছে কি দিছে 3 নম্বৰত কি দিছে 3 আৰু কি দিয়া আছে 2 দিয়া আছে। এইটো পূৰ্ণ ঘন হয় নে নহয় এইটোও যোগ কৰিম 3 + 3 + 2 যোগ কৰিলে কিমান হ'ব 3 3 6, 6 আৰু 3 9, 9 আৰু 2 যোগ কৰিলে 11 হ'ব। আকৌ যোগ কৰা 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 হ'ব, আৰু 2 থাকিলে তো পূৰ্ণ ঘন নহ'ব। পূৰ্ণ ঘন হ'ব গ'লে 1 8 আৰু 9 থাকিব লাগে। গতিকে এইটোও পূৰ্ণ ঘন নহয়, পূৰ্ণ ঘন নহয়। আৰু এটা আছে লাষ্টত কি দিয়া আছে 4 নম্বৰটোত 4096। এইটো পূৰ্ণ ঘন হয় নে নহয় এইটো ক'ব গৈছে। কি কৰিবা যোগ কৰিবা 0 + 9 + কিমান 6 যোগ কৰিলে কিমান হ'ব 9 আৰু 4 যোগ কৰিলে 13, 13 আৰু 6 যোগ কৰিলে কিমান হ'ব 19 19, আৰু 19 যদি যোগ কৰা আকৌ 1 আৰু 9 যোগ কৰা কিমান ওলাব 10 ওলাব। আকৌ চোৱা দুটা কি আছে সংখ্যা আছে, দুটা অংক আছে, আকৌ কি কৰিবা এই দুটাক যোগ কৰিবা। তো যোগ যদি কৰা কি হ'ব 1 আৰু 0 যোগ কৰিলে 1 হ'ব। তো লাষ্টত কিমান ওলাল 1 ওলাল, আৰু যদি 1 ওলায় তেতিয়া এইটো কি হৈ যাব পূৰ্ণ ঘন সংখ্যা হৈ যাব। তো পূৰ্ণ ঘন সংখ্যা কি এইটো হয়। গতিকে পূৰ্ণ ঘন হোৱাৰ কথা কি আছিল যদি কি থাকে 1 8 আৰু 9 ওলায় তেতিয়া পূৰ্ণ ঘন হয়। এইখিনি আছিল আমাৰ কি কনচেপ্টখিনি। আশা কৰিছো এইখিনি তোমালোকে বুজি পাইছা, আৰু যদি বুজি নোপোৱা কিবা অসুবিধা হয় তেতিয়া কমেণ্ট কৰিবা, মই আৰু ভালদৰে বুজাবলৈ কি কৰিম চেষ্টা কৰিম। আৰু যদি ক্লাছখিনি ভালে লাগে তেতিয়া কি কৰিবা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা, যাতে তোমালোকে ভিডিঅ'খিনি কি নটিফিকেশ্যনখিনি পাব পাৰা, আৰু বেল আইকনখিনি দবাই দিবা যাতে মই যি ভিডিঅ' আপলোড কৰোঁ এইটো নটিফিকেশ্যন তোমালোকে আগতীয়াকৈ গম পাব পাৰা।